দুৰ্ভগীয়া সফল ডেকা বাবুল হকৰ প্ৰাণ বচোৱা হয় তেওঁ এগৰাকী 22 বছৰীয়া সুঠাম চেহেৰাৰ সফল ডেকা এও হাউলিনগৰ 8 নম্বৰ ৱাৰ্ডৰ বাসিন্দা আবিদা খাতুনৰ একমাত্ৰ পুত্ৰ বাবুল হক পিতৃহীন এই ল'ৰাজন কিছুদূৰ পঢ়ি অন্নবস্ত্ৰ বাসস্থানৰ তাগিদাত বিদ্যালয় এৰি কাম কৰিছিল হোটেলত কাম কৰা মাকক হকা দি সুখৰ এখন সংসাৰ গঢ়াৰ সপোন দেখিছিল কিন্তু হঠাৎ যেন মাতৃপুত্ৰৰ সপোনবোৰ সাৰখাৰ হৈ গ'ল বাবুলৰ ডিঙিতে পছন্দ বিষ অনুভৱ হ'ল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ডক্টৰ দেখুৱাই চিকিৎসা কৰিলে কিন্তু কাৰো চিকিৎসাই বাবুলৰ কামত নাহিল অৱশেষত উপায়ন্তৰ হৈ একমাত্ৰ সন্তান বাবুল হকক জীয়াই ৰাখিবলৈ মাক আবিদা খাতুনে ল'লে চৰম সিদ্ধান্ত একমাত্ৰ থকা ভেটিটোকে বন্ধকত থৈ উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এপ'লো হস্পিটেলত লৈ গ'ল অশিক্ষিত মাতৃয়ে ডিঙিৰ কঠিন অস্ত্ৰোপচাৰ হ'ল যদিও বাবুলে এতিয়াও সুস্থ হৈ নুঠিল ঘৰ ফেটি স্বামীহীনা আবিদা খাতুন এতিয়া পুত্ৰক চিকিৎসা কৰিবলৈ হাতত ফুটা কৰি এটাও নাই হে মাকৰ কাতৰ আহ্বান সকলোৰে সন্তানৰ নিচিনাকৈ তেওঁৰো একমাত্ৰ সন্তান বাবুল হকক জীয়াই থাকক বাবুল জীয়াই থাকিবলৈ এতিয়া আপোনালোকৰ কিঞ্চিত সহায়ৰ প্ৰয়োজন হেহে দুৰ্ভগীয়া ঘৰ মাটি ভেটিহীন বাবুলক আপোনালোকে সহায় কৰি জীৱন ভিক্ষা দান কৰক কিয়নো আন 10জনৰ নিচিনাকৈ বাবুলেও এই সুন্দৰ পৃথিৱীত জীয়াই থাকিব বিচাৰে বাবুলক আৰ্থিকভাৱে সহায় কৰিবলৈ তেওঁৰ সকলো তথ্য ভিডিঅ'টো দিয়া হ'ল ফোনপে নাম্বাৰটো হৈছে 9864316286 নম্বৰ আমি একটা দুঃখিত মানুষ এই ছেলেটা নিয়ে আমি কাজ কাম করে খাইছি এখন আমার সব বন্ধ হয়ে গেছে এখন এই একমাত্র বাবুল হকে আমার ছেলেটার জন্য আমি দুনিয়ার বুকে বাইসে রয়েছি তিন ছেলে এখন কোন থেকে কি হইলো আমি কিছুই ধরা হলাম না পরে 2 বছর পরে চেন্নাই যে ছেলের রোগটা ধরা পড়ছে সার্জেন অপারেশন হয়েছে হাড়ার আড্ডিটা ড্যামেজ হয়ে গেছে গা ড্যামেজ হওয়ার পরে তারপরে এটা অপারেশন হয়েছে 8 লাখ টাকা গেছে গা আর 5 লাখ টাকা যাবো বাড়িঘর সব বেঁচে দিছি এখন ট্রিটমেন্ট করার তো নেটে হবে করে হোটেলে কাম সাম করছি এখন আমি কাম জমা করার না এই পোলাটা আমি কার কাছে থিয়া যাই বাচ্চার আমার আপন বিলে কেউ নাই আমরা 2 মাই বেতে এই পোলাটাই আমার কামাই জন করছে অল্প স্বল্প আমিও করছি এখন 2জনই বন্ধ হয়ে গেছে দেশবাসী আমি অল্প একটু সাহায্য চাইছি এখন আমার বিজ্ঞা হিসেবে একটু অল্প একটু সাহায্য করুন সহায় করুন এই ছেলেটা আমি বাঁচাই তা নাহলে আমার কোনো সুবিধা নাই এখন বাঁচাবার নিগে সব শেষ দিছি আমি এখন কাম জামো যে চাইডা ভাত খামো চাইলটাও আমার ঘরে নাই চাইল টাইলও নাই কিছু নাই কি খাই কি করি চিকিৎসা করি কি দেয় চিকিৎসা করা তো সম্ভবই নেই এখন কোনো হানে নিয়েও যাওয়ারতেছি না আমি বাড়ি থেকে যাহারি না আমি অনেক 10জনের কাছে একটুখানি সাহায্য আমার জন্য যাহারি না আমি পোলাটা চিকিৎসা করা হারতাছি এরকম অবস্থা হয়ে গেছে সেই জন্য অনেক 10জনের কাছে অল্প একটুখানি সহায় সাহায্য চাইছি এগৰাকী মাতৃৰ কাৰণে আটাইতকৈ মূল্যৱান সম্পদটোৱে হৈছে নিজ সন্তান দুৰ্ভগীয়া মাতৃগৰাকীৰ পৃথিৱীত আপোন বুলিবলৈ কোনো নাই একমাত্ৰ পুত্ৰ সন্তানক লৈ পিতৃহীনা পুত্ৰক লৈ হোটেলত কাম কৰি জীৱন নিৰ্বাহ কৰি আছিল আজি 2 বছৰ ধৰি এই পুত্ৰগৰাকীৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ডিঙিৰ হাড়ৰ ইনফেকশ্যন হোৱাৰ ফলত এও এনেকুৱা জটিল অৱস্থাত পৰিগণিত হয় যে অসমত কোনো ধৰণৰ চিকিৎসা কৰিব নোৱাৰি উপায়ন্তৰ হৈ সুদূৰ এই দুখীয়া পৰিয়াল হৈও সুদূৰ চেন্নাইৰ এপ'লো হস্পিটেলত তেওঁলোকে বসবাস কৰা এই দনেচা মাটিখন বন্ধকত থৈ সেই মাটিৰ ওপৰত তেওঁলোকে টকা ঋণ কৰি এপ'লো হস্পিটেলত 8 লাখ টকা ব্যয় কৰি পুত্ৰক বচোৱাৰ স্বাৰ্থত পুত্ৰক জীয়াই তোলাৰ স্বাৰ্থত মাতৃগৰাকীয়ে থকা ঘৰ বিটিখন বিক্ৰী কৰি চিকিৎসা কৰি আনিছে কিন্তু এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই আকৌ 3 মাহ পিছত চেকআপত যাব লাগিব কিন্তু সেই চেকআপত যোৱাৰ কাৰণে যিখিনি টকা লাগিব সেই টকা আজি তেওঁৰ হাতত নাই এনেকুৱা পৰিৱেশ হৈছে যে আগতে এটা সময়ত মাতৃগৰাকীয়ে হোটেলত কাম কৰিছিল বাচন বৰ্তন ধোৱা কিন্তু পুত্ৰগৰাকী এনেকুৱা অৱস্থা বিচনাত অকলে শুব নোৱাৰে অকলে উঠিব নোৱাৰে পুত্ৰগৰাকীক থৈ তেওঁ কাম বন কৰিব নোৱাৰে হোটেলত কামো কৰিব নোৱাৰে কাম নকৰিলে পইচা ক'ত পাব কাম নকৰিলে খাব কি যেতিয়া পুত্ৰক এনেকুৱা পৰিস্থিতি পেলাই থৈ যেতিয়া হোটেলত কাম কৰিব নোৱাৰে এনেকুৱা এক অৱস্থালৈ পৰিগণিত হৈছে যে এই পৰিয়ালটো এই মাতৃগৰাকী আৰু পুত্ৰগৰাকী এতিয়া খাবলৈ
ঘৰত চাউল পৰ্যন্ত আজিৰ দিনত নাই। আমি খবৰ পাই এইটো সজাতি দল ইয়াতে আহিছিলোঁ। সঁচাকৈ এক কৰুণ কাহিনী। আজি একমাত্ৰ মাতৃহে বুজি পাব পুত্ৰৰ মৰ্ম বেদনা কি। আজি এই পৃথিৱীত মাতৃগৰাকী একো নাই। এই পুত্ৰগৰাকীৰ যদি আল্লাহ তালাই নকৰক কিবা হৈ যায়, এই পৃথিৱীত মহিলাগৰাকী কেনেকৈ জীয়াই থাকিব, মাতৃগৰাকী কেনেকৈ জীয়াই থাকিব। গতিকে এই মুহূৰ্তত মই এটাই আহ্বান জনাম সমগ্ৰ অসমবাসী ৰাইজক, সমগ্ৰ বৰপেটা জিলাবাসী ৰাইজক, সমগ্ৰ দেশবাসী ৰাইজক, যে আপোনালোকে এই পিতৃহীনা পুত্ৰগৰাকীক জীয়াই তুলিবলৈ অকণমান সহায়ৰ হাত আগবঢ়াওক। অসমত বহুতো দল সংগঠন আছে, অসমত বহুতো পুঁজিপতি আছে। আমি বিভিন্ন পাৰ্টিৰ নামত বা বিভিন্ন বিলাসিতাৰ নামত আমি বহুতো টকা হোটেলত বিভিন্ন ধৰণে আমি খৰচ কৰোঁ। কিন্তু সেই মাতৃগৰাকীৰ চব হাঁহি বিৰিঙাবলৈ বা এই হুঠাম চেহেৰাৰ যুৱকজনক জীয়াই তুলিবলৈ মই আপোনালোকক এই পৰিয়ালৰ হৈ কাতৰ আহ্বান জনাইছোঁ। আহক আমি সকলোৱে মিলি এই পুত্ৰগৰাকীক, এই ল'ৰাজনক, এই যুৱকজনক জীয়াই তুলিবলৈ অকণমান সহায়ৰ হাত আগবঢ়াওঁ। প্ৰত্যেকজনে আমি ধৰ্ম বিশ্বাস কৰোঁ, কোনোবাই হিন্দু হওক, কোনোবাই মুছলমান হওক, কিন্তু প্ৰত্যেকজনৰ ধৰ্মটো কিন্তু দুখীয়াক সহায় কৰাৰ নীতি শিক্ষা তেওঁলোকৰ ধৰ্মগ্ৰন্থত আছে। গতিকে আপোনালোকে ধৰ্মীয়ভাৱে চিন্তা কৰি হ'লেও কোনোবাই জাকাত প্ৰদান কৰক, কোনোবাই দান কৰক। আপোনালোকে তাৰ প্ৰতিফল কিন্তু আপোনালোকে নিশ্চিতভাৱে ওপৰৱালা বা আল্লাহ ভগৱানৰ পৰা পাব। গতিকে এই যুৱকজনক জীয়াই তোলাৰ কাৰণে কাৰণ আপোনালোকে জানে নেচা মাটিত তেওঁলোকে বসবাস কৰে। সম্পূৰ্ণ 8 লাখ টকা এই পৰিয়ালত হোটেলত বাচন বৰ্তন ধুই পৰিয়াল পোহা এগৰাকী মহিলাই একমাত্ৰ পুত্ৰক জীয়াই তুলিবলৈ হয়তো বহুতে ভৰসা এৰি দিলেহেঁতেন, বহুতে চিকিৎসা কৰাৰ সাহসে গোটাব নোৱাৰিলেহেঁতেন। কিন্তু এই মাতৃগৰাকী একো চিন্তা কৰা নাই, সকলো সম্পদ বিক্ৰী কৰি দিছে একমাত্ৰ পুত্ৰক জীয়াই তুলিবলৈ। গতিকে যিহেতু আধা চিকিৎসা হৈছে, আৰু আপোনালোকৰ অলপ সহায় কৰিলে যদি সম্পূৰ্ণ চিকিৎসা পায়, নিশ্চিতভাৱে এই ল'ৰাজন জীয়াই থাকিব। আকৌ কাতৰ আহ্বান জনাইছোঁ, আহক সকলোৱে মিলি এই ল'ৰাজনক জীয়াই তোলাৰ স্বাৰ্থত, চিকিৎসা প্ৰদান কৰাৰ স্বাৰ্থত সকলোৱে 1 টকা, 2 টকা, 5 টকা, 10 টকা, 100 টকা, 1000 টকা, যাৰ যি মন যায় সকলোৱে দান কৰক আৰু এই ল'ৰাজনক পুনৰ জীৱন দিয়ক। মাতৃগৰাকীক এই পৃথিৱীত জীয়াই থকাৰ কাৰণে অকণমান সাহস। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।